এই বছৰৰ পৰা আমি সিদ্ধান্ত লৈছো যে স্নাতক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ লগে লগে এটা বছৰ আমি সেই যুৱক যুৱতীক প্ৰতি মাহত ২৫০০ টকাকৈ আমি এবছৰৰ বাবে এটা বৃত্তি প্ৰদান কৰিম এটা বছৰৰ সুস্থিৰতাই এটা বছৰৰ সমৰ্থনে আমাক ফেব্ৰুৱাৰী মাহৰ ১ তাৰিখৰ পৰা ২০২৬ চনৰ ফেব্ৰুৱাৰী মাহৰ ১ তাৰিখৰ পৰা ২০২৭ চনৰ জানুৱাৰীৰ ৩১ তাৰিখলৈকে প্ৰতি মাহত আমি ২৫০০ টকাকৈ আমাৰ গ্ৰেজুৱেশ্যন হোৱা ল'ৰা ছোৱালীখিনিক আমি দি যাম আৰু অহা বছৰ সেই ধৰণে যিটো নতুন বেটছ পাছ কৰিব 2026ত আমি তেওঁলোকক দিম তাৰ পিছৰ বছৰ যি 2027ত পাছ কৰিব তেওঁলোকক আমি দি গৈ থাকিম আঁচনিখন নতুন আমি একেলগে যদি আমি কওঁ যে নহয় সকলোবোৰ গ্ৰেজুৱেট পাছ কৰি থকা সকলক দিম তেতিয়াহ'লে আমাৰ আঁচনিৰ স্পিৰিটটো কম্প্ৰমাইজ হয় কাৰণ আমি বিচাৰো যে এবছৰতকৈ যিসকল এতিয়াও নিবনুৱা হৈ আছে তেওঁলোকক যদি আমি সমৰ্থন কৰোঁ ই এক নিবনুৱা ভাত্তালৈ ৰূপান্তৰ হ'ব ইয়াক আমি আনএমপ্লয়মেণ্ট এলাউন্স হিচাপে দিব খোজা নাই ইয়াক আমি এটা ইনচেন্টিভ টু ডু সামথিং গুড ফৰ দ্য ছ'চাইটি টু গ্ৰেব দ্য অপৰচুনিটি আমি ইয়াক এটা ইনচেন্টিভ দিব খুজিছোঁ which is distinct from unemployment allowance সেইবাবে আমি 2025 চনত পাছ কৰা সকলো গ্ৰেজুৱেটক ইয়াত সামৰি ল'ম উইথ সাম এক্সেপশ্যন যদি আজি আমাৰ ছোৱালীসকলে গ্ৰেজুৱেট পাছ কৰি পোষ্ট গ্ৰেজুৱেট পঢ়াৰ সিদ্ধান্ত লৈছে তেওঁলোকে চৰকাৰৰ পৰা ইতিমধ্যে ২৫০০ টকাকৈ লাভ কৰি আছে আৰু নেক্সট 4 বছৰ তেওঁলোকে পাই থাকিব নিযুত মইনা আঁচনিৰ অধীনত সেইকাৰণে যিসকলে নিযুত মইনা আঁচনিৰ বেনিফিচিয়াৰী তেওঁলোকক আমি এই আঁচনিখনৰ জৰিয়তে পুঁজি আগবঢ়াব বিচৰা নাই আদাৰৱাইজ তেওঁলোকে ৫০০০ টকা পাবগৈ নিযুত মইনাৰ জৰিয়তে ২৫০০ আৰু জীৱন প্ৰেৰণাৰ জৰিয়তে ২৫০০ 5000 হ'বগৈ ডুপ্লিকেসি নহবৰ কাৰণে আমি নিযুত মইনা আঁচনিৰ অধীনত যিসকলে ইতিমধ্যে চৰকাৰৰ পৰা ২৫০০ টকাকৈ পোৱা আৰম্ভ কৰিছে তেওঁলোক এই আঁচনিখনৰ বাবে আমি তেওঁলোকক বিবেচনা কৰিব খোজা নাই দ্বিতীয়তে যিসকলে প্ৰাইভেট ইউনিভাৰ্চিটিত পঢ়ে ৰয়েল গ্লোবেলে হওক ডাউনটাউন ইউনিভাৰ্চিটি হওক আমি বৰ্তমান ধৰি লৈছো যে তেওঁলোকৰ পিতৃ মাতৃৰ এটা আৰ্থিক স্থিতি আছে ল'ৰা ছোৱালীক সহায় কৰিবৰ বাবে এই বছৰ আমি তেওঁলোকক আঁচনিত অনা নাই কিন্তু ভৱিষ্যতে প্ৰয়োজন হলে আমি শংকৰদেৱ ইউনিভাৰ্চিটি হওক বা প্ৰাগজ্যোতিষ ইউনিভাৰ্চিটি হওক কৃষ্ণগুৰু আধ্যাত্মিক মহাবিদ্যালয় হওক যিখিনি সামাজিক ক্ষেত্ৰৰ বিশ্ববিদ্যালয় আছে অৰ্থাৎ যি বা আজি যোৱা কেইটামান দিনতো মই যেতিয়াই ৰাজহুৱা সভা কৰিব গৈছো কোনোবাজন নহয় কোনোবা যুৱকে মোক আহি সুধিছে যে স্যাৰ জীৱন প্ৰেৰণা আঁচনিখন কেতিয়া লঞ্চ কৰিব তাৰ মানে এই আঁচনিখন ইতিমধ্যে লঞ্চ নকৰাৰ আগতেই ই জনপ্ৰিয় হৈছে আৰু আমি কথা পাতি থাকোতে 8খন এপ্লিকেশন আহিয়ে গৈছে অলৰেডি পোৰ্টেলত 8খন এপ্লিকেশন আহি জমা হৈছে জাস্ট পোৰ্টেলটো মুকলি কৰি দিয়াৰ লগে লগে মই ভাবো এতিয়া হয়তো আৰু কেইটামান বাঢ়ি গল আৰু now it is 27 তো 27 জনে ইতিমধ্যে আবেদন কৰিছে তাৰ মানে আমি বুজি পাও যে এই আঁচনিখনৰ কিমান প্ৰয়োজনীয়তা আছিল কিছুমান আঁচনি চৰকাৰে ভোটৰ কাৰণে দিয়ে যে এই আঁচনি দিলে আমি ভোট পাম কিন্তু কিছুমান আঁচনি আউট অফ নেসেসিটি জন্ম হয় যে ই প্ৰয়োজন আৰু এই আঁচনিখন নহলে
আমি চলিব নোৱাৰিম এই ধৰণৰ মই ভাবো যে ইন ডেইজ টু কাম এই আঁচনিখন এটা নেচেচিটিলৈ ৰূপান্তৰ হ'ব কাৰণ গ্ৰেজুৱেট পাছ কৰাৰ পিছত ল'ৰা ছোৱালীয়ে দেউতাকক টকা পইচা খুজিব খুব টান পায় আৰু আমি যিহেতু সকলোৱে সেই ফেজটোৰ মাজেৰে আহিছো সো আমি তাক অনুভৱ কৰিব পাৰো মই আশা কৰিম যে আমি নৱেম্বৰ মাহৰ ভিতৰত আবেদনৰ প্ৰক্ৰিয়া আমি শেষ কৰিম ডিসেম্বৰত আমি কলেজ ইউনিভাৰ্সিটিৰ ভিতৰত ভেৰিফিকেশন কৰিম জানুৱাৰীৰ এণ্ডত নহলে ফেব্ৰুৱাৰীত আমি এই পুঁজি দিব আৰম্ভ কৰিম বা যেতিয়া আমি নিদিও কিয় ইট উইল বি ফৰ 1 ইয়াৰ আৰু এবছৰৰ কাৰণে আমি দিম গতিকে ইৰেসপেক্টিভ অফ দা ফ্যাক্ট যে কেতিয়া আমি আৰম্ভ কৰিম আমি এবছৰৰ কাৰণে পাম অহা বছৰক আমি ইয়াৰ ইমপ্লিমেন্টেশনৰ মাহটো আৰু অলপ আগুৱাই দিব পাৰিম যাতে পাস কৰাৰ লগে লগে লৰা ছোৱালীখিনিয়ে এই সুবিধা পাব পাৰে মই পুনৰ এবাৰ অসমৰ সকলো